সাবস্ক্ৰাইব কৰক আখল দ্য আছামিজ কিটচেন চেনেলটো বেল আইকনটো প্ৰেছ কৰক লেটেষ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যন পোনপ্ৰথমে পাবলৈ। হেল্ল' এভৰিৱান, মোৰ আখললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই আজিৰ ৰেচিপি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আপোনালোকৰ ওচৰলৈ বানানা পেনকেকৰ এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আমি সকলোৱে নৰ্মেল পেনকেকটো খাওঁৱেই নহয়নে? গতিকে বলকচোন আজিৰ ইউনিক বানানা পেনকেকনো কেনেকৈ বনালোঁ তাৰে ৰেচিপি ভিডিঅ'টোলৈ আগবাঢ়োঁ। বানানা পেনকেক বনাবলৈ এয়া লৈছোঁ দুটা পকা কল। এতিয়া কল দুটা পিচ পিচ কৰি কাটি ল'ব লাগিব। এই ধৰণেৰে সৰু সৰু পিচ কৰি দুইটা কল কাটি লৈছোঁ। এতিয়া এটা বাতি যোগাৰ কৰি লৈছোঁ আৰু বাতিটোত এতিয়া এটা ডিম দি দিম। এয়া পেনকেকৰ মিশ্ৰণটোৰ কাৰণে এয়া এটা ডিম দিলোঁ আৰু এতিয়া দিম 3 চামুচ চেনি। মিঠাটো নিজৰ অনুসৰি দিলেই হয়, মই 3 চামুচ দিছোঁ। এতিয়া চেনিখিনি গলালৈকে অকণমান ফেটি ল'ব লাগিব আৰু ডিম আৰু চেনিখিনি ফেটি থাকোঁতে ইয়াত দিম গাখীৰ। মই গাখীৰ আধা কাপ লৈছোঁ। এয়া ইয়াৰে আধাখিনি দিম আৰু আধাখিনি ৰাখি থ'ম, যদি পিছত দৰকাৰ হয় তেনেহ'লে দিম। এতিয়া গোটেইখিনি ভালকৈ ফেটি ল'ম। যেতিয়ালৈকে চেনিখিনি গলি নাযায় তেতিয়ালৈকে ফেটি ল'ব লাগিব ভালকৈ। এতিয়া দিছোঁ এয়া আধা কাপ ময়দা। ময়দাখিনি আগতীয়াকৈ চালি লৈছোঁ। এতিয়া ময়দাখিনি দি ভালকৈ ফেটি থাকিম আৰু এতিয়া দিছোঁ এয়া ইমানখিনি খোৱা ছ'ডা। মই ইয়াত বেকিং পাউডাৰ নিদিওঁ, অকল ছ'ডাই ব্যৱহাৰ কৰিছোঁ। এতিয়া ছ'ডাখিনি দি পেলাই আকৌ ভালকৈ ফেটি ল'ম। মই ইয়াক কম পৰিমাণত লৈছোঁ কাৰণে বস্তুখিনিও কম পৰিমাণত দিছোঁ। যিমান বনাম বুলি ভবা হয় সেই অনুসৰি পৰিমাণটো ল'লে হয়। এতিয়া দিছোঁ অকণমান ৰিফাইন। এয়া অকণমান ৰিফাইন তেল দিলোঁ। যিহেতু মই পেনকেক কম পৰিমাণত বনাম সেইটো কাৰণে বস্তুবোৰো কম পৰিমাণতে লৈছোঁ। এয়া আটাইখিনি এতিয়া ভালকৈ ফেটি ল'ম। মিশ্ৰণখিনি বেছি পনীয়া কৰিব নালাগে, এইটো জোখত ল'লে হ'ব। এতিয়া গেছত টাৱা এখন বহাই দিছোঁ আৰু টাৱা গৰম হোৱাত ইয়াত দিছোঁ এয়া অকণমান বাটাৰ। বাটাৰৰ ঠাইত ৰিফাইন তেলো ল'ব পাৰে, মই বাটাৰ লৈছোঁ। এতিয়া বাটাৰখিনি ভালকৈ গলাই লৈছোঁ আৰু ফ্লেমটো একেবাৰে ল' ফ্লেমত ৰাখিছোঁ। এয়া বাটাৰখিনি গলাই ল'লোঁ। এতিয়া ইয়াত দিম চেনি। এয়া 1 চামুচ, প্ৰায় 1.5 চামুচমান চেনি দিম, তাতকৈ বেছি নালাগে। ইয়াত এতিয়া কলখিনি অকণমান ফ্ৰাই কৰিম। যিমানখিনি কল লোৱা হয় সেই অনুসৰি বাটাৰ আৰু চেনিটো ব্যৱহাৰ কৰিলে হ'ল। মই দুটা কলৰ কাৰণে ইমানখিনি লৈছোঁ। এতিয়া চেনি গলি অহাত এয়া কলৰ পিচখিনি দি দিছোঁ। চেনিখিনি সম্পূৰ্ণ গলিব নালাগে, অকণমান গলি আহিব ধৰিলেই কলৰ পিচখিনি দি দিব লাগে আৰু ফ্লেমটো একেবাৰে ল' ফ্লেমত ৰাখিব লাগে। কলখিনি 1 মিনিটমান এই ধৰণেৰে ফ্ৰাই কৰিলে হ'ল, একেবাৰে ল' ফ্লেমত। আৰু কল আৰু চেনি যেতিয়াই গলি আহিবলৈ ধৰিব তেতিয়াই নমাই ৰাখিব লাগিব। আৰু এয়া কলখিনি গলি আহিব ধৰিছে আৰু চেনিখিনিও গলি আহিছে। এয়া কলৰ লগত চেনিখিনি মিহলি হৈ গ'ল। এতিয়া এইখিনি ডিছ এখনত উঠাই ল'ম। বেছিকৈ গলিবলৈ দিব নালাগে, কলৰ দুইটা ছাইড গলি আহিবলৈ আৰম্ভ কৰিলেই নমাই ৰাখিব লাগে। এয়া নমাই ৰাখিলোঁ মই। এতিয়া টাৱাখন ধুই পেলাই আকৌ গেছত বহাই দিছোঁ। ধুই লৈছোঁ এই কাৰণেই কাৰণ চেনিখিনি আছিলে, চেনিখিনি থাকিলে আঠা লাগি ধৰিব পেনকেকখিনি, সেইকাৰণে ধুই লৈ পুনৰ টাৱাখন গেছত বহাই দি এয়া দিছোঁ অকণমান ৰিফাইন তেল। তেলখিনি চাৰিওফালে বিয়পাই দি এতিয়া যিখিনি মিশ্ৰণ বনাই ৰাখিছিলোঁ তাৰে এয়া অলপ অলপকৈ দিছোঁ। মই ডাঙৰকৈ বনোৱা নাই, এটা বিস্কুটৰ সমানকৈ বনাইছোঁ। আপোনালোকে বিচাৰিলে ডাঙৰকৈও বনাব পাৰে। এতিয়া ইটো ছাইড উলটিয়াই দিলোঁ আৰু একেবাৰে ল' ফ্লেমত ৰাখিছোঁ। এতিয়া ইটো ছাইডটো সিজাই ল'ম। এয়া ইটো ছাইডটো সিজি আহিলে এতিয়া যিখিনি কলৰ পিচখিনি ফ্ৰাই কৰি ৰাখিছিলোঁ এয়া পেনকেকটোৰ ওপৰত দি দিলোঁ। এতিয়া 3-4 ছেকেণ্ডৰ কাৰণে লুটিয়াই দিছোঁ যাতে কলৰ পিচটো পেনকেকটোত লাগি ধৰে। আৰু এয়া কলৰ পিচটো ধুনীয়াকৈ পেনকেকটোত গলি লাগি ধৰিলে এয়া প্ৰথম পেনকেকটো হৈ গ'ল। এতিয়া ছেকেণ্ডটো বনাব লৈছোঁ। আকৌ এয়া ৰিফাইন তেল অকণ দি চাৰিওফালে বিয়পাই লৈছোঁ। আকৌ অকণমান মিশ্ৰণ দি দিছোঁ। এয়া মই সৰুকৈ বনাইছোঁ, আগতে কৈছোঁ, এটা বিস্কুটৰ সমানকৈ বনাইছোঁ। এতিয়া ইটো ছাইড সিজিবলৈ দিম আৰু এয়া সিজি অহাত আকৌ লুটিয়াই দিছোঁ। এতিয়া আনটো ছাইডো পুনৰ সিজিবলৈ দিম আৰু এয়া দুইটা ছাইড সম্পূৰ্ণকৈ সিজি অহাত পুনৰ কলৰ পিচটো দি দিছোঁ আৰু একে 3 ছেকেণ্ডমানৰ কাৰণে লুটিয়াই দিম যাতে কলৰ পিচটো পেনকেকটোত লাগি ধৰে। এয়া ধুনীয়াকৈ লাগি ধৰিছে, এয়া চাওকচোন।
আৰু এতিয়া এয়া দ্বিতীয়টো হৈ গ'ল আমাৰ বানানা পেনকেক এয়া একেই ধৰণেৰে মই গোটেইখিনি বানানা পেনকেক বনাই ল'লোঁ আৰু এইটোৱে আছিল আজিৰ এটা ইউনিক বানানা পেনকেকৰ ৰেচিপি আমি সকলোৱে নৰ্মেল পেনকেকটো খাইয়ে থাকোঁ নহয়নে গতিকে আপোনালোকেও এই ইউনিক বানানা পেনকেকৰ ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন খাবলৈ বিৰাটেই সোৱাদ লগা হয় কাৰণ খুব ধুনীয়া এটা কলৰ গোন্ধ ওলায় গতিকে এইটোৱে আছিল আজিৰ এটা ইউনিক বানানা পেনকেকৰ ৰেচিপি আপোনালোকৰ কেনেকুৱা লাগিলে জনাবচোন আৰু যদি চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপুনি যদি চেনেলটোত নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিব লগা নতুন নতুন ৰেচিপি ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ সোনকালে পায় আকৌ এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ধন্যবাদ